করুতা কৃষ্ণ সকন্ত কম কোতিজিত জগত সাধু পাল ধব রাগম নাথম তালম একতালম ভজন
বিনন্দ বিলাস সৃষ্টিৰ আমাৰে অভিলাষ সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ গৰাকী আমি কিন্তু সেই মায়াময় সংসাৰত সকলো প্ৰাণী স্বাৰ্থপৰ মায়াত আবদ্ধ হৈ কতজনে পাহৰি গৈছে মানৱত্বৰ জ্ঞান পাহৰি গৈছে হৰি পূজা দুষ্টক দমন আৰু সন্তক পালন কৰিবৰ বাবে যুগে যুগে এই পৃথিৱীত আমি নানা ৰূপে ধৰিছোঁ অৱতাৰ কুণ্ডিলৰ ৰাজকুমাৰী ৰুক্মিণী দেৱীয়ে মোক স্বামী ৰূপে পাবৰ বাবে দিনে ৰাতিয়ে মোৰ সেবিছে চলে তেওঁৰ মনোবাঞ্ছা পূৰণ কৰিব লাগিব কিন্তু ৰুক্মিণীৰ মদগৰ্বী ভাতৃ ৰুক্মবীৰে ৰুক্মিণীৰ স্বয়ংবৰৰ কৰি আয়োজন তেওঁৰ মৃত্যু শিশুপালক বৰ বেখেৰে কৰিব নিমন্ত্ৰণ মদগৰ্বী ৰুক্মবীৰ আৰু শিশুপালৰ গৰ্ব খৰ্ব কৰি ৰুক্মিণী প্ৰিয়াক মই কৰিম হৰণ আৰু দেখিব জগতে যথা ধৰ্ম তথা জয় যথা ধৰ্ম তথা জয় যথা ধৰ্ম তথা জয় যাও আমি পৰৱৰ্তী কাৰ্যত হওঁ অগ্ৰসৰ ধীরে ধীরে সজি যাই দেখিতে ধীরে ধীরে সজি যাই দেখিতে কৌতুক্ষণে পাইলা গোয়া ভার
রাম হরি বুলানি রাম হরি ভীষ্ম জন মহারাজ আসেন কুশলে মোর কন্দিলরে প্রিয় প্রজাবর্গ কৰিছেনে সুখেৰে বাস সকলো প্ৰজাই কিম্বা মোৰ শাসন ব্যৱস্থাতে কৰিছে নেকি কোনোবাই বিদ্ৰোহ জনমুখ ৰাজ্যৰ সঠিক সংবাদ মহারাজ মন্ত্ৰী কুন্দিলৰ সকলো প্ৰজাই আনন্দেৰে কৰিছে বাস আপোনাৰ সুশাসনত সকলো প্ৰজাই মংগলে কৰিছে বাস কৰা নাই কোনেও পিতৃ আচৰণ গতিকে মহাৰাজ নেদেখো মই কোনো চিন্তাৰ কাৰণ সন্তোষিত হলো শুনি বক্তব্য তোমাৰ তথাপিতো মন্ত্ৰী মই যিমান দিনৰ পৰা ৰাজ্য শাসন কৰিছোঁ আজি দিন ভৰি এনে চিন্তা কৰা নাছিল নাজানো
নাজানো কিয় আজি মন মোৰ অতিকে অস্থিৰ। নুবুজিলো মহারাজ, আপনার চিন্তার কারণ কওক, সকলটি ভাঙি পাতি কওক। সৰা মন্ত্ৰী মহারাজ, মোৰাই ৰুক্মিণী বৰ্তমান ঘৰ যৌন পিতৃৰ কৰ্তব্য পুত্ৰ হলে এগৰাকী সুকন্যাৰ লগতে বিবাহ সম্পন্ন কৰা আৰু কন্যা হলে এজন সুপাত্ৰকে গতাই দিয়া। তেতিয়াহে পুত্ৰ আৰু কন্যাৰ জীৱন শান্তিময় হয় আৰু পিতৃ মাতৃৰ জীৱনো শান্তিময় হয়। কিন্তু মন্ত্ৰী মহারাজ, মোৰাই ৰুক্মিণীৰ যদি এজন সুপাত্ৰৰ হাততে অৰ্পণ কৰিব নোৱাৰো তেন্তে জগতে হাঁহিব মোক অপদাৰ্থ বুলি। মহারাজ, মন্ত্ৰী এনে অনৰ্থক চিন্তা নানিব মনত। সকলোৰে এগৰাকী ভগৱান, তেওঁৱেই ওপৰত বিশ্বাস ৰাখক, তেওঁৱে এদিন আপোনাক সহায় কৰিব। তোমাৰ বাক্যই যেন সত্য হয় মন্ত্ৰী মহাৰাজ। তোমাৰ বাক্যই যেন সত্য হয়। বাৰু মন্ত্ৰী মহারাজ, আজিলৈ সভা ভংগ বুলি মই কৰিছোঁ ঘোষণা। বলা যাওঁ খন্তেকে বিশ্ৰামৰ ক্ষেত্ৰত। মহারাজ। কুন্দিল নগৰৰ ৰাজপুত্ৰ ভীষ্মক নন্দন ৰুক্মবীৰ মই যদিও বা পিতামোৰ ভীষ্মকে এই বিশাল কুন্দিল ৰাজ্য একছত্ৰী সম্ৰাট তথাপিও মোৰেই নিৰ্দেশতেই কুন্দিলৰ এটি দুটি কৰি ৰাজকাৰ্য আজি হৈছে সম্পাদন। 5 জন ভাতৃৰ মাজত ৰুক্মিণী মোৰ স্নেহৰ ভগ্নী।
আৰু সেইবাবে সবিনয়ে আমন্ত্ৰণ কৰি মোৰ বন্ধু চেদিৰাজ শিশুপালক ৰুক্মিণীৰ বিবাহৰ কাৰ্য মই কৰিম সম্পাদন। কিন্তু কৃষ্ণই আকৌ বিচাৰে অগ্নিপতি হ'বলৈ মোৰ কৃষ্ণ। কৃষ্ণ আহে যদি কন্যাৰ আশাত সি দ্বাৰকাৰ পৰা কুন্দিল নগৰে নাযায় ঘূৰি পুনৰ কুন্দিলৰ পৰা দ্বাৰকা নগৰে। যাওঁ ৰুক্মিণীৰ বিবাহৰ সম্পৰ্কে মই পিতৃদেৱৰ লগত কৰোগৈ আলোচনা। পতিত পাবন
মদন মঞ্জুৰী সখী কোনেও মহাভক্ত পৰম বৈষ্ণৱ কোন তুমি বৈৰাগী কিবা হেতু আগমন তব দৰিদ্ৰ ভিক্ষুক ভাত নাম মোৰ হৰিদা হৰিদা দ্বাৰকাৰ প্ৰজা মই কৃষ্ণ গুণ গাই ফুৰো দেখে দেখে মন্দিৰৰ ৰাজকুমাৰী এই কথাকে মই কৰাম শ্ৰৱণ মোৰ এই নিবেদন অতিশয় আনন্দৰ কথা কোৱা ভাত কৃষ্ণ নাম কোৱা কৃষ্ণ নামে পুলকিত কৰা মোৰ প্ৰাণ সখী শুন শুন ৰুকমিনী মাই কৃষ্ণ গুণ কহন কৃষ্ণ কিংকৰ কহবানি হৰিদা কোনে কৈ ভিক্ষুক তোমাক নোহোৱা ভিক্ষুক তুমি সেই ৰুক্মিণীৰ পৰম সহিত তুই কানে সি বান্ধৱ থালি তিলাচি অমৃত সুৰৰ যমুনা ধন্য হলো শুনি পুণ্য নাম সখী নহে মাত্ৰ ধন্য সখী শুনি কৃষ্ণৰ নাম সখী সমলি তন্ময় হ'লে তুমি আপোন ভাৱত পাহৰিলা দৰিদ্ৰ ভিক্ষুকে সামান্য ভিক্ষাৰ বাবে বিলাই ভিক্ষুকৰ এই ধাৰ মই নোৱাৰো খুজিব সখী সেই বান্ধৱ ক্ষন্তেক অপেক্ষা কৰা তুমি কুণ্ডিলৰ ৰাজকাৰেঙত প্ৰত্যেকতে কুণ্ডিলৰ ৰত্ন ভাণ্ডাৰ মেলি দিম তোমাৰ বাবে ইচ্ছামতে নিবাজিব লাগে হয় যদি স্বামী সেইজন আনন্দতে হৰি যাব মন জয় হওক ৰুক্মিণী দেউ জয় হওক ৰুক্মিণী দেউ জয় হওক ৰুক্মিণী দেউ জয় হওক
হ'ল তুমি দেখোন মনে মনে ৰলা মনে মনে থকা নাই সখী কৃষ্ণৰ প্ৰেমত পাগলী হৈ তুমি কেনেদৰে কৃষ্ণৰ চৰণত হিয়াখনি সঁপি দিলা মই তাকেহে ভাবিছোঁ জানা জানা সখী সখী কৃষ্ণ সেৱাই মোৰ জীৱনৰ প্ৰাণ সখী তেওঁ মোৰ প্ৰাণৰ দেৱতা সখী ধূপ ধূনা সহস্ৰ বন্তিৰে তেওঁৰে চৰণ পূজো মই দিনে ৰাতিয়ে কোৱাচোন কোৱা সখী মোৰ পূজাত বাৰু সন্তুষ্ট হ'বনে মোৰ প্ৰাণৰ দেৱতা কোন তোমাৰ দেৱতা সখী ভাৰতৰ ইমূৰত থকা এজনৰ গুণগান ফাটৰ মুখত শুনিয়ে তুমি তেওঁৰ চৰণত মন প্ৰাণ সমৰ্পণ কৰিলা আৰু তেওঁ যদি তোমাক গ্ৰহণ নকৰে তেন্তে তুমি পুনৰ কাক দেৱতা পাতিবা কামৰূপ তথা কুণ্ডিলৰ কোনো কুমাৰীয়ে স্বামী নকৰে বৰং মোৰ মতে সখী তুমি এনে কাম কৰি ভাল কাম নকৰিলা সখী তাৰ বাবে চিন্তা নাই সখী ভক্তিৰ শিখা জ্বলাই অন্তৰ উদ্ভাসিত কৰি তেওঁৰে চৰণ পুজিম মই দিনে ৰাতিয়ে শুনিমহল আকাশৰ পৰা অখণ্ড মণ্ডল চন্দ্ৰই তেওঁৰ মুখলৈ চাই চাই নিজৰ ৰথ থমকি ৰখাইছিল গোপিনীসকলেও কৃষ্ণৰ কীৰ্তন কৰি উন্মাদ হৈ নাচি নাচি সাগৰি পৰিছিল আৰু ময়ো কৃষ্ণক ধ্যান কৰি আপোন পাহৰা হৈ যাম সখী ময়ো কৃষ্ণক ধ্যান কৰি আপোন পাহৰা হৈ যাম সখী হ'লেও মোৰ মতে তুমি এয়া ভাল কাম নকৰিলা সখী চতুৰ কৃষ্ণৰ কোনো বিশ্বাস নাই সখী গতিকে সখী তুমি পৰম নিষ্ঠুৰ নন্দৰ দুলালক স্বামীৰূপে কামনা নকৰিবা সখী আৰু পানীও জানিবা শ্ৰীকৃষ্ণক ধৰি ৰখাটো বৰ টান কাম সখী তোমালোকে মোক আশীৰ্বাদ কৰিবা সখী তোমালোকে মোক আশীৰ্বাদ কৰিবা সেই ভক্তৰ অধীন ভগৱান এই কথা যদি সঁচা হয় কৃষ্ণই বাৰু নিজ গুণে আশীষ নিৰ্মালি মোক নকৰিবনে প্ৰদান কোনেও প্ৰত্যক্ষতে প্ৰাণ ভৰি কৃষ্ণৰ গীত গাই কৰিছে চাকটিকে এবাৰ মই হৃদয়ত স্থাপন কৰিলোঁ সেই দেৱতাৰ বিৰহত হাঁহি অহা এটি কাতৰ কণ্ঠস্বৰ সেই গীতৰ লহৰে লহৰে যেন হাঁহি আহিব লাগিছে যোৱা সখী চাই আহকৈ পোনতে সখী দেউৰী নাৰত দেৱৰী নাৰত যোৱা তেওঁ কেনে লৈ আনাগৈ কৃষ্ণ রূপে দৈব কি
শংখ চক্ৰ গদা পদ্ম শংখ চক্ৰ গদা পদ্ম কৰদ নারায়ণ 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 আহক দেৱৰীকে দেৱী আমাৰ উভয়ৰে প্ৰণিপাত কৰিব গ্ৰহণ সৰ্বমঙ্গল মঙ্গল শিবে সর্বাত স্বাধিদে ঘরনে তম্বি গগৌরী নারায়ণী নমস্তুতে নারায়ণী নমস্তুতে নারায়ণী নমস্তুতে ইমান ইমান সুন্দৰ কৃষ্ণৰ নামে প্ৰত্যুষতে প্ৰাণ ভৰি আপুনি কৰালে শ্ৰৱণ নাৰায়ণ গাওক গাওক দেৱৰীকে আৰু গাওক কৃষ্ণৰ নাম কৃষ্ণ নামে ধন্য কৰক আপুনি ৰুক্মিণীৰ জীৱন কৃষ্ণয় বাসুদেবায় ঘর পরমাত্মনে প্রণতু ক্লেশনাশায় গোবিন্দায় নমো নমঃ নমঃ ব্রহ্মণ্য দেবায় গো ব্রহ্মণ্য হিতায় জগদীতায় কৃষ্ণায় গোবিন্দায় নমো নমঃ নারায়ণ নারায়ণ ধৈৰ্য ধৰা মই সকলো বুজি পাইছোঁ দেৱৰীকে পিছে তুমি যাক তোমাৰ হৃদয়ত স্থান দিছা তেওঁক পাবলৈ জানো ইমান সহজ গকুলতে দিনে ৰাতিয়ে গৰু চৰাই পেট প্ৰৱৰ্তাই থকা সেই গৰখীয়া কৃষ্ণই তোমাৰ অন্তৰৰ কথা জানো বুজিব পাৰিব না গকুলৰ কৃষ্ণ মহাকপটীয়া মোৰ কিন্তু বিশ্বাস কৰিবলৈ একেবাৰে টান হৈছে ভীষ্মক নন্দিনী নাৰায়ণ হয় দেৱৰীকে মইতো সখীক তাকে কৈ আছো নাৰায়ণ নিজাতে আমাৰ সখী সিমান উতলা হৈ আছে কত মহাৰজা আমাৰ সখীৰ মনে কাৰণে মনে থাকা মনে মনে থাকা কি তুমি কি বুজিবা তুমি কি বুজিবা মোৰ অন্তৰৰ কথা নাই কোনেও নুবুজে দেৱৰীকে দেৱী মই নিজেই নাজানো দেৱী মোৰ অন্তৰত কিহৰ জোৱাৰ উঠিছে দেৱৰীকে দেৱী আপুনি মোক আশীৰ্বাদ কৰিব দেৱৰীকে দেৱী কৃষ্ণ বিনে অন্য স্বামী প্ৰাণান্তেও মই নকৰোঁ গ্ৰহণ আপুনি মোক আশীৰ্বাদ কৰিব দেৱৰীকে দেৱী উঠা মই সকলো বুজি পাইছোঁ দেৱী তুমি কোনো চিন্তা নকৰিবা অৱশ্যে এই বাৰ্তা মই তোমাৰ পিতাৰ লগত দেৱৰীকে
দেৱী হোৱা চোৱা মহাৰাজ এইফালে আহিব লাগিছে দেৱী মই তোমাৰ অভিলাষৰ বিষয়ে মহাৰাজৰ আগত প্ৰকাশ্যে ব্যক্ত কৰিম দেৱী যদি মহাৰাজ মান্তি হয় আই রুক্মিণী ও দেবকী প্ৰণাম প্ৰণাম গ্ৰহণ কৰিব মহাৰাজ আপোনাৰ পদধূলি পাই এই কুণ্ডিলৰ ৰাজকাৰেং পৰম পবিত্ৰ হ'ল পিতা ৰুক্মিণী পিতা আই ৰুক্মিণী পিতা দেৱৰ্ষীৰ কাৰণে পাৰ্য অক্ষ যোগাৰ কৰিবলৈ তোমাৰ মাতৃক কোৱাগৈ যোৱা হ'ব পিতা মহাৰাজ দেৱৰ্ষী আপুনি মহাভাগ্যৱান সঁচা দেৱৰ্ষী মহাৰাজ ভাগ্যৱান বুলিয়েতো আপোনাৰ শ্ৰীচৰণ দৰ্শন কৰিবলৈ সুযোগ পাইছোঁ। বাৰু মহাৰাজ দেৱৰ্ষী আপুনি জানেনে দেৱৰ্ষী আপোনাৰ ৰাজ্যত স্বয়ং লক্ষ্মী দেৱীৰ আবিৰ্ভাৱ ঘটিছে মহাৰাজ বৈকুণ্ঠেশ্বৰী লক্ষ্মী হয় মহাৰাজ বৈকুণ্ঠেশ্বৰী লক্ষ্মী মোৰাই ৰুক্মিণীৰ বিয়া হ'ব স্বয়ং নাৰায়ণৰ লগতে দেৱৰ্ষী মোক চালনা নকৰিব হয় মহাৰাজ বৈকুণ্ঠেশ্বৰী লক্ষ্মী আপোনাৰ আই ৰুক্মিণী স্বয়ং লক্ষ্মী আৰু মই নিজ চক্ষুৰে দৰ্শন কৰি আহিছোঁ দ্বাৰকাত জন্মগ্ৰহণ কৰিছে নাৰায়ণে শ্ৰীকৃষ্ণ ৰূপত দুয়ো বিবাহৰ উপযুক্ত হৈছে সময় গতিকে মহাৰাজ আপুনি যদি অনুমতি প্ৰদান কৰে তেন্তে এটি মুহূৰ্তেই দ্বাৰকালৈ গৈ মই এই প্ৰস্তাৱটি দাঙি ধৰিবগৈ পাৰোঁ কিন্তু দেৱৰ্ষী ৰুক্মিণীৰ বিয়া নাৰায়ণৰ লগতে মই যে বিশ্বাস কৰিবলৈ বৰ টান পাইছোঁ দেৱৰ্ষী ই চালনা নহয় মহাৰাজ ই চালনা নহয় সমুলি ই চিৰ সত্য সত্য হয় মহাৰাজ সত্য হয় মহাৰাজ সত্য মোৰাই ৰুক্মিণী বিয়া হ'ব স্বয়ং মাধৱৰ লগত এই মোৰ পৰম সৌভাগ্য ভাৰতৰ পূব সীমান্তত থকা আৰু পশ্চিম সীমান্তৰ দ্বাৰকাত থকা দ্বীপলৈ মোৰাই ৰুক্মিণীক বিয়া দিম আৰু একেডাল দোলেৰেই বান্ধাব জম্বুদ্বীপ আৰু সুবৰ্ণ ভাৰত কিন্তু দেৱৰ্ষী কিন্তু কি মহাৰাজ মই যে বিশ্বাস কৰিবলৈ টান পাইছোঁ আপুনি নিশ্চিন্ত মনেৰে থাকক মহাৰাজ দেৱী ৰুক্মিণীৰ বিবাহ অৱশ্যেই সম্ভৱ আৰু সেই ৰূপ মই নিজ চক্ষুৰে দ্বাৰকাত দৰ্শন কৰি আহিছোঁ মহাৰাজ ৰুক্মিণী কৃষ্ণৰ বিবাহ চাবলৈ স্বৰ্গৰ দেৱতাসকলে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে মহাৰাজ আৰু এই বিবাহৰ মিলন কটকী নাৰদৰ বিনা এই বিবাহৰ মিলন কটকী নাৰদৰ বিনা অচিৰেই পঞ্চম ঘোৰত বাজি উঠি সৃষ্টি মুখৰিত কৰিব ৰাজন সৃষ্টি মুখৰিত কৰিব ৰাজন নাৰায়ণ নারায়ণ
হে নারায়ণ নারায়ণ তেন্তে আহ দেবর্ষী, প্রভুর শরণত পূজার অর্ঘ্য নিবেদন করি এই মিলনের বাবে প্রার্থনা করো। শুভ, অতি শুভ মহারাজ। এইবোৰ মই কি শুনিছো? তুমি বোলে গোৱালৰ পুত্ৰ কৃষ্ণৰ লগত ৰুক্মিণীৰ বিবাহৰ প্ৰস্তাৱ দিছা, আৰু তুমি হেনো সন্মতি দিলাই পিতা। কিয় তোমাৰ বৃদ্ধ বয়সত এনো আদুৰমতি? কোৱা পিতা, কোনে দিলে তোমাক এনেকুৱা কুমন্ত্ৰণা? যুবরাজ রুক্ম পিতা, দেবর্ষীয়ে বিবাহৰ প্ৰস্তাৱ আনিছে, আৰু মই তাতে আপত্তিৰ কাৰণ নেদেখি সন্মতি প্ৰদান কৰিছো। দেবর্ষি নারদ, তুমি এই তেন্ত বিবাহৰ কত কি হই দেখা দিছহি কুন্দিলী নগৰত, আৰু সেইবাবে এই বুঢ়া ৰাজাৰ মতিভ্ৰম হৈছে। পিছে নিজেইতো দেবর্ষি নারদে বিয়া বাৰু কৰোৱাই ঘৰ সংসাৰ ধৰাত একেবাৰে অসমৰ্থ, আৰু এতিয়া ৰুক্মিণীৰ বিবাহৰ কত কি হৈ আনন্দ লভিছ নহয়? রুক্ম, দেবর্ষী পূজনীয় আমার। জানো পিতা, জানো দেবর্ষি পূজনীয় আমার, আৰু সেইবাবেই কওঁ, আঁতৰে আঁতৰে থাকি পূজনীয় হৈ ৰখ দেবর্ষি। আৰু মোৰ বিনম্ৰ অনুৰোধ, ৰুক্মিণীৰ বিবাহৰ প্ৰস্তাৱ পৰিত্যাগ কৰি এতিয়াই গুচি যাওক অন্য স্থানলৈ। তেনেহ'লে যদুমতী কৃষ্ণৰে লগত সম্বন্ধ কৰিব নিবিচাৰা? বুদ্ধিমান নিশ্চয় দেবর্ষি। মথুরার কারাগারত জন্মস্থান যাৰ জৰাসন্ধ শিশুপাল ৰজাৰ ভয়ত যি কৃষ্ণ পলাই থাকে সাগৰৰ তলিত থকা দ্বাৰকা দুৰ্গ, সেই গোপিনীৰ বস্ত্ৰচোৰ কলিয়া ৰাখাল কদাপিতো হ'ব নোৱাৰে যোগ্যবৰ কুন্দিল কুঁৱৰী শ্ৰীকৃষ্ণই গোপিনীৰ ঘৰে ঘৰে গৈ শান্ত পিতা নোৱাৰা কৰিব তুমি কণ্ঠৰোধ মোৰ। এই দেবৰ্ষিৰ কথা শুনি বৃদ্ধ বয়সত তোমাৰ মগজুৰ আজি ঘটিল বিকৃতি। শুনা পিতা, গৌবধ, স্ত্রীবধ, মাতুলবধ, যত মানে আছে পাপ এই বিশ্ব সংসাৰত, যি কৃষ্ণই কাশী কাশী কৰিব পাৰিছে, সেই কৃষ্ণ, সেই লম্পট কৃষ্ণক কদাপিতো নকৰো প্ৰদান মোৰ ধনৰ ভগ্নীক। দুৰ্মতি ৰুক্ম, নাজানো নে তই কৃষ্ণ নিন্দা মহাপাপ বুলি? নাজানো মই কৃষ্ণ নিন্দা মহাপাপ বুলি।
আজি মই কৰিছো প্ৰতিজ্ঞা এক বিন্দু তপ্ত ৰক্ত বহে মানে ধমনী তুমুল কন্দিল নন্দিনীক বৰ মাল্য প্ৰদান কৰিবলৈ নিদিওঁ মই কৃষ্ণৰ ডিঙি শুনা পিতা অন্তৰাই হৈ যদি বৃদ্ধ ৰজা ৰাণী এই কন্দিল নগৰৰ হৈ যদি অন্তৰাই সমগ্ৰ বিশ্ব তথাপিতো জানিবা দেখি ৰুক্মৰ প্ৰতিজ্ঞা অচল অটল বাবতে অলপ কথাতে অংগীকাৰ কৰিব নাপায় সকলো কথাৰ ভাবি চিন্তিহে সিদ্ধান্ত ল'ব লাগে এবাৰ নহয় দুবাৰ নহয় পিতা বহুবাৰ ভাবিছো কিন্তু তথাপিতো তোমাৰ দৰে মোৰ মগজুৰ বিকৃতি ঘটা নাই শুনা শুনা পিতা তুমি আৰু ৰুক্মিণীৰ যজ্ঞ পৰৰ বাবে অলপো চিন্তা কৰিব নালাগে শুনা পিতা মোৰ বন্ধু চেদিৰাজ শিশুপালতকৈ যজ্ঞবান বলবান কোনো নাই এই ভাৰত ভূমিত আৰু সেইবাবেই পিতা অভিনয় আমন্ত্ৰণ কৰি চেদিৰাজ শিশুপালক কন্যা অৰ্পণ কৰা কি কলি ৰুক্ম চেদিৰাজ শিশুপাল অ চেদিৰাজ শিশুপাল তেওঁকেই মই ৰুক্মিণীৰ বাবে যোগ্য বুলি কৰিছো বিবেচনা মহাৰাজ মোৰ মোহৰ ঘূৰাইছে চাৰিওফালে ভুৱনদল ঘূৰিব লাগিছে তেবৰ কি মহাৰাজ তেবৰ কি মোক এটা উপায় দিয়ক তেবৰ কি মোক এটা উপায় দিয়ক উপায় দিবলৈ যে আজি আমি অসমৰ্থ তেবৰ কি তথাপিতো দিব পাৰো এটি উপায় মই দেৱী ৰুক্মিণীৰ স্বয়ংবৰেই পতা হওক কুঁৱৰীৰ নিজ ইচ্ছা অনুযায়ী যোগ্যজনৰ গলত বৰমাল্য কৰিব অৰ্পণ আৰু কোঁৱৰৰ ইচ্ছা মতে যদি শিশুপালেই উপযুক্ত বুলি হয় বিবেচিত তেন্তে দেৱী ৰুক্মিণীয়ে শিশুপালৰ গলতেই বৰমাল্য কৰিব অৰ্পণ নে কি কোৱা এইবাৰ কিন্তু দেৱৰ্ষীয়ে যুক্তিযুক্ত প্ৰস্তাৱ কৰিছে প্ৰদান দেৱৰ্ষী আপোনাৰ প্ৰস্তাৱত মই জনাইছো সমৰ্থন যাওক দেৱৰ্ষী কোৱাগৈ তোমাৰ কৃষ্ণক যে ৰুক্মিণীৰ বাবে আৰু মিছাতে আশা পালি থাকিব নালাগে এই ৰুক্মিণীৰ স্বয়ম্বৰৰ কৰিছে আয়োজন আৰু কবাতে ভৰখি বুঢ়াৰ অৰ্থৰ মতি ভ্ৰম হৈছে ৰুক্মই সকলো কৰিব বাৰু মহাৰাজ আমি তেন্তে এতিয়া বিদায় মাগিলো মহাৰাজ দেৱৰ্ষি
রূপমবীর দেবঋষি জন্তীর ইচ্ছা অনুযায়ী যন্ত্র ঘুরে যন্ত্রের ইচ্ছা অনুযায়ী যন্ত্র ঘুরে নিশ্চয় দেবঋষি আৰু আমি তার নিমিত্ত হে যাও 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 এই মায়াত বন্দী গলে কালিন্দী ভুমুরা জুইত বন্দী গলে চগা তুমি বন্দী গলা দেবঋষি দর্পয় সংকারে দেবঋষি নুবুজি ঈশ্বর লীলা দেবঋষি পিতা পিতা তুমি এমুঠিমান গৰখীয়াৰ সৈন্য বাবে মিছাতেই চিন্তা কৰিব নালাগে পিতা ৰুক্মিণীৰ স্বয়ম্বৰৰ আয়োজন ৰুক্মই নিজেই কৰিব তুমি চিন্তা কৰিব নালাগে পিতা তুমি অলপো চিন্তা কৰিব নালাগে মই নিশ্চিন্তে থাকিবে জগৎপতি নারায়ণকে জোৱাই ৰূপে পাবৰ বাবে মই বৰ আশা কৰিছিলোঁ মোৰ আশা হয়তো পূৰ্ণ হ'ব কিন্তু কুলাঙ্গার পুত্র তই যে বিষ্ণুর ক্রোধানলতে ছাই হই যাবি ছাই হই যাবি হে প্রভু দয়াময় মোর অবুধান্তরক সুমতি দিয়ক প্রভু মোর অবুধান্তরক সুমতি দিয়ক প্রভু মোর অবুধান্তরক সুমতি দিয়ক চলি যাই ভীষ্ম মন চলি যাই সর্বজন
বান্ধবুদ্ধ 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 কিয় জানো আজি মুৰুলীত মোৰ ব্যথা ভৰা বিৰহৰ কৰুণ ৰাগিনী অহৰ বাজিব লাগিছে। কত ব্যথা চেষ্টা কৰিও সুমধুৰ সুৰ মই আনিব নোৱাৰিলোঁ বাহিৰ। হ'ব পাৰে সেই কাৰণত মন মোৰ উৰুমা সঁচা, যেন মন মোৰ অকলশৰী। লক্ষ্মী গোসাঁই আজি লক্ষ্মীহীন দ্বাৰকাপুৰীত লক্ষ্মীকান্ত নাৰায়ণে লক্ষ্মীৰ বিৰহত কথা নাভাবি কিদৰে কৰিব পাৰে নিজকেই অকলশৰীয়া। নন্দন দেবাৰো দেৱ তুহাৰী শৰণে কৰোঁ সেৱা। তুমি সম পুৰুষ কোহতি নাপাই বোলো তব বচন পুনঃ গোসাঁই আমাৰ কুণ্ডিল ৰাজ্য নোপাম আছে এক কইনা ৰুক্মিণী নাম। কোন তুমি অপূৰ্ব মানৱ, দেখি তব ৰূপৰ বিভূতি বিমোহিত হলো আজি মন। সুৰভি নামেৰে কুণ্ডিলৰ ভাত মই দৰিখনৰ আশা কৰি শ্ৰীচৰণৰ পালোহি দ্বাৰকাপুৰী। আপোনাৰ ৰূপ লাৱণ্য দেখি আত্মহাৰা হয় যদি ৰুক্মিণী দেৱী গৃহিণী তোমাৰ নিশ্চয় সাৰ্থক হ'ব গৃহবাস। কোন সেই সুন্দৰী কৃষ্ণৰ সমান? কুণ্ডিল ৰাজকন্যা ভীষ্মক নন্দিনী কওঁ মই বিৱৰি বিস্তৰ। কি কহবু ৰমণীক ৰূপে কইনী ৰমান সুখী কন্যা হয় তোমাৰ সমান। কহল স্বৰূপ বচন বিচাৰি শুয় গৃহিণী যেবে ৰুক্মিণী নাৰী। সুন্দৰ ভতিমা ভাত কৰাৰে শ্ৰৱণ সাৰ্থক সুৰভি নাম সেই কুণ্ডিল নিবাসী। শুদ্ধ দ্বাৰকাৰ ৰাজ অতিথিশালাত ৰাখিব যতন কৰি কুণ্ডিলৰ সোধাকণ্ঠী এই গায়ক। কালিলৈ প্ৰত্যক্ষতে মই নিজ হাতেৰে যথাসাধ্য কৰিম দিবা। আহা ভাত সহজে লভিলা তুমি কৃষ্ণৰ অনুগ্ৰহ। আহা ভাত আহা। জয় হওক দ্বাৰকাপতিৰ জয় হওক
জয় হওক দ্বাৰকাপতিৰ জয় হওক দ্বাৰকাপতিৰ জয় হওক মনৰ অন্তৰ্যামী ভগৱান তেওঁ সময়ত প্ৰতিকাৰ নিজেই কৰিব জানা সখী সৰুৰে পৰা মই কৃষ্ণৰ সেজিকা বিষ্ণু পূজাও সমাপ্ত ৰাখি বিন্দু মাত্ৰ জল পান কৰা নাই মই আৰু তাৰি প্ৰতিদান স্বৰূপে তেওঁৰ ইচ্ছা আনিছিল আশিস নিৰ্মালে কিন্তু হাই মোৰ দুখৰ কপাল ভাতৃ মোৰ নোহে সি ভাতৃ সাক্ষাৎ জম ৰূপে সকলো দিশতালে প্ৰমাণ সখী বিপদত ধৈৰ্যই সহায় সখী সাঁচে মাথো একেটি উপায় সখী কোৱা সখী আছে যদি কিবা উপায় মৃতময় বিশল্য কৰণী কৃষ্ণক যদি স্বামী ৰূপে নাপাওঁ নিশ্চয় চাদিবা সখী অনিবাৰ্য মৃত্যু মোৰ বাউলি নহ'ব সখী জনম মৰণে বিবাহ এই সকলোবোৰ বিধিৰ বিধান নোৱাৰা খন্দাব তুমি কপালৰ পূৰ্ব লিখনক ভাগ্যৱান শিশুপাল ৰজা কি ঠিক কি জানিবা তেওঁৰ কপালতে আঁকি থৈছে কুণ্ডিলৰ পাৰিজাত অসম্ভৱ তেনে কথা যদিও বা আহে তেনে দুৰ্ভাগ্য মোৰ কপালত মন্দমতী সেই শিশুপাল ৰজাই নাপাব বিচাৰি মোৰ চৰণৰ ছায়া মধুময় কৃষ্ণৰ নাম সুৰি মাগিম মেলানি মই এই সংসাৰৰ পৰা মাগিম মেলানি মই এই সংসাৰৰ পৰা শুনা সখী এখনি পত্ৰ লিখি হাতীগুৰি মাৰিলে সকলোতে অন্তৰৰ কথা সন্তোষমে ভগৱান তেওঁ নিশ্চয় তোমাৰ প্ৰতি হ'ব বিচলিত সখী সঁচাকৈ উপযুক্ত বুদ্ধি তুমি কৰিলা প্ৰদান কিন্তু তাৰকা যে বহুতৰ কুণ্ডিলৰ পৰা কোনে নিব মোৰ পত্ৰখনি কোন আছে ৰুক্মিণীৰ এনে হিতাকাংক্ষী সখী তাৰো মই কৰিছোঁ যোগাৰ সখী কিয় গুৰু বাপু বেদনিধি অতি যোগ্যজন চিৰহিতাকাংক্ষী তব নিশ্চয় তোমাৰ অনুৰোধ ৰক্ষা কৰিব সখী গুৰু বাপ কোৱা সখী ক'ত আছে তেওঁ কোৱা সখী ক'ত আছে তেওঁ ৰবা তুমি নজনাকি মই তাৰো কৰিছোঁ যোগাৰ সঁচিৰেই গুৰু বাপ আহি উপস্থিত হ'ব সেই স্থানে এনে সুচতুৰা সখী যাৰ ভয় নাই যোৱা মোৰ প্ৰাণৰ সখীটি লিখাৰ সামগ্ৰী তুমি দিয়াহি চেতনাই সখী তাৰো মই কৰিছোঁ যোগাৰ খন্তেক অপেক্ষা কৰা যোৱা
দিয়া দিয়া সখী লোৱা সখী দিয়া দিয়া সখী লোৱা লোৱা সখী লোৱাই ভোজপত্ৰখন আছিষি লিখাৰ মহি লিখা অন্তৰৰ কথা হেঁপাহ পলুৱাই পত্র লিখে পত্র লিখে রুক্মিণী আয়ে ও পত্র লিখে পত্র লিখে লিখা কাৰ্য মই কৰিলোঁ সমাপন এবাৰ পাঠ কৰি চোৱাচোন সখী এবাৰ পাঠ কৰি চোৱা চমৎকাৰ চমৎকাৰ সখী চমৎকাৰ সখী তেনে ভাষা সখী এই সুকৰুণ সুপত্ৰখনি দ্বাৰকাপতি যদিয়ে কৰে পাঠ তোমাৰ প্ৰতি নিশ্চয় বিচলিত হ'ব গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে ললো